ও মই নামঘৰলৈ ওলালো দেই। আপোনাৰ দেৰি হ'ব নেকি? কিয়? এই গধূলিলৈ তেল নিমখ কণৰ বজাৰো আছিল, আপুনি আনিবনে তাকে কওঁ? তাকে আনিবলৈ ক'বা, সি কোনোবা এটা পাকত দি যাবহি। এইয়া আকৌ এটা কোনোবা ওলালি, একেবাৰে তাল খোল বজাই আহিছে। মনটোহে পোচাকে চশমা একেবাৰে ধৰিবই নোৱাৰা হলো। কেতিয়া আহিলি? কালি দুপৰীয়া। বিয়াৰ পাছত একেবাৰে তোক দেখাই নোপোৱা হলো। পিছে অকলে নাই? ক'তনো অকলে, চিনাকি পৰ্ববোৰ চলিয়ে আছে নহয়। মায়ে বোলে বিয়া হ'ল বিবাহ ভৱনত, ৰাইজ আহিবলৈ সুবিধাই নাপালে, গতিকে বিয়ালে মাতোতে মোকো মাতিছিল। পিছে নামঘৰৰ দায়িত্ব এৰি যাওঁ কেনেকে? অলকে আকৌ মোক কৈছিল বিৰাট ভাল খুৱাইছ বোলে। পিছে থিয় থিয়হে খোৱালি। ৰাইজৰ দায় দুখ মৰিহৰণ কৰিবলৈ আনিছো নহয়, এইটো ল। বহুত বস্তু আনিলি যেন পাওঁ। মায়ে ক'লে নামঘৰে দায়িত্বকে সমস্ত দায়িত্ব দি থৈ ল। হ'ব, মই সকলো ঠিক কৰি দিম। ৰাতিলৈ যামগৈ যেতিয়া শহুৰৰ ঘৰত সেৱা এটা কৰি যাওঁ। পিছে এতিয়া শহুৰৰ লগত কেনেকুৱা? ছোৱালী কিবা মইহে পলোৱাই নিছো নে? দোস্তুৰ মত হাই ফাই বিয়া পাতি দিছো, হয়নে নহয়? দাদা আহো যা। পিছে গাড়ীখন নতুন নতুন ইউৰো 3 মানে ধোঁৱা নোলায়। ধোঁৱাই নোলায়। হেৰা মনটো গাড়ীখন দেখিলা? দেখিছো কিবা ভেকুলিটো লেখিয়া দেখোন। ৰ'বা হে। হেৰা সি আমাৰ ইয়াৰ লগৰে নহয় জানো? দেখিলা ৰাইজলৈ কিমান সপা বস্তু আগবঢ়ালে। সি কলৈ গ'ল? এতিয়াও শুয়ে আছে নে? উঠিলে, কেতিয়াবাই উঠিলে। সি দোকানলৈ যাবলৈ জলপান খাইছে, তাৰ বোলে দেৰি হৈছে। ৰ'বা হে, তাৰ লগৰ ল'ৰাই গাড়ী আনিলে। মাতা অতুলক মাতা। অতুল, অতুল। কি হ'ল? গা ধুলি? ধুলো। গা নোধোৱাকে মই দোকান নোখোলো। তেতিয়াহ'লে বস্তু কেইপদ ধৰচোন, নামঘৰলৈ নিওঁ। মনটোৱে বস্তু দিওঁ বুলিয়ে দিলে, দিবই দেচোন। পইচানো কিহৰ আকাল? আৰু গাড়ীও গাড়ী, ধোঁৱাই নোলায়। জানো কালি গোটেই দিনটো গাঁৱৰ ৰাস্তাত ঘূৰি ঘূৰি বহুত ধূলি উৰুৱালে। আৰু তোক সি সেই ধোঁৱা নোলোৱা গাড়ীখনতে উঠাই নামঘৰত থৈ নাহে কিয়? এতিয়া নামঘৰে কঢ়িয়াই মই নোৱাৰো এইচোন নিবলৈ। মোৰ দোকানত বহুত কাম আছে। আগফালে সেইখন চাইকেল থৈ দিছো, তাতে লৈ যা। কিমান দিন কৈ আছো এইটো দেহাৰে নামঘৰে কামটো কৰিব নালাগে। গোটেই দিনটো নামঘৰতে থাকো নহয়, পাবলগীয়া টকাকেইটা দিয়ে নে? তই যদি নাযাও নালাগে যাব, সেই বুলি বকি থাকিব নালাগে। কিয় নবকিম? ঘৰৰ অভাৱবোৰ কোনে নোহোৱা কৰিব? ৰাইজে নে ভগৱানে? নেখে মনটোৱে? শাস্ত্ৰত আছে নহয়, আগে ভাত কথা পিছে হৰি কথা। কাজু প্লাছডাল দেচোন। তইহে প্লাছডাল কাণৰ ওচৰলৈ আনিছ যে? নহ'লে যে তই কাণেৰে নুশুনা হৈছ। অকণমান ঠিক ঠাক কৰি দিওঁ বুলি ভাবিছো। মোৰ চব ঠিকে আছে। কিন্তু আজি এসপ্তাহে চাইকেলৰ বেল মাৰিলেও চাইড নিদিয়া ডেকা ল'ৰাৰ দৰে আমাৰ ঘৰৰ আগেদি অহা যোৱা কৰি আছ যে। কাম আছে, তহঁতৰ গাঁৱৰ নন্দৰ পৰা টকা অলপ পাব লগা আছিল। মইতো ঘৰতে আছিলো, এবাৰো ঘূৰি যাব নোৱাৰিলি নে? ইয়াত চাইকেল কোনে ভাল কৰিব? কাজু ইয়াত ফুল এটা লগাবি। লোকৰ চাইকেলৰ ফুল তুলসীৰ কথা ঠিকেই চিন্তা কৰিব পাৰ। আমাৰ চাইকেলখনৰ যে পামচাৰ হওঁ অৱস্থা, সেইটো খবৰ আছে? কিয়? কি হৈছে? আকৌ কোনোবা ছোৱালী চোৱা মানুহ আহিছে নেকি? পিতাই মোৰ বিয়াৰ কথা শুনাই আছে। যত খুটৰ ঘাই তোক সেই মাষ্টৰনী চাকৰিটো, সেইটো খবৰ সময়তে মইতো কোৱা নাছিলো নে? এতিয়া দৰা আহিয়ে থাকিব। সেই বুলিয়ে চাকৰিটো এৰি দিওঁ নে? তাতকৈ পিতাইক গৈ আমাৰ কথাটো এবাৰ কৈ আহিবি। পিতাইক এবাৰ কথা দি দিলে এনেই কাম বাঢ়িব। দেৰি কৰি থাকিব নালাগে, মই যাওঁ। আজিও দেৰি হলেই নহয়, দবাৰ কোপ পৰিলেই। হেৰা মোৰ কাপোৰ কেইটা উলিয়াই থৈছানে? ভূমিকম্প আৰম্ভ হলেই নহয়, এতিয়া ঘৰখন বাঁহৰ তল কৰিব। সদায় প্ৰসংগৰ দবাকোপ পৰিলেহে পাঠকৰ ঘৰত খৰধৰ হয়, নহলে কথাৰ মহলা মাৰি থাকোতেই যায়। আৰু এই ছোৱালীজনী তাই চাগে কৰবাত লাগি আছেগৈ। মই ক'তো লাগি থকা নাই,
এই কাপোৰকেইটা নি কুঁৱাৰ পাৰত দি থৈ ক'ত আছিলিনো বাহিৰত ৰত্নখুৰা আহিছে নাট আনিছে কংখৰ বচন শুনি আছিলো এই ছোৱালীজনীয়ে খাব ইফালে দেউতাৰে কুঁৱাৰ পাৰত ভীমৰ বচন মাতি আছে যা যা দেউতা এয়া কাপোৰ আনিলি ৰ মাজনী ৰ ইমান জনী হলহি অভ্যাসটোকে এৰুৱাব নোৱাৰিলে নোৱাৰিলো বুজিছা তাই কেতিয়াবা খুৱাই নিদিলে মোৰ পেটলৈ একোখেই নাযায় খা বিয়া দিলে একা বিয়া দিলে মিতিৰৰ ঘৰত গৈ খুৱাবগে নেকি বিয়া ৰবা তাইৰ বিয়াৰ কথা এতিয়াও ভাবিবৰ হোৱা নাই আৰু দিলেও ওচৰতেই দিম হয় নে নহয় কৃষ্ণ কৃষ্ণ জানো আগলৈ কি হৈ গৈ ক'ব পৰা নাই দেই আনিলি ৰত্নে বান্ধৱে মোক যোগাৰ কৰি থৈছে বুলি খবৰ দিছিলি জন্মযাত্ৰাৰ কংসবধ এয়া তই বান্ধৱে খবৰটো দি আহিছ নহয় মই ধুনীয়াকে খবৰ দি থৈ আহিছো বেছ বেছ আজি খাটাং কৰিব লাগিব অ দেউতা কংসবধখনে ভাল দৈৱকী আৰু বাসুদেৱৰ বিলাপ পয়াৰবোৰ বৰ ধুনীয়া হয় নেকি এতিয়া নাটখন ঠিক কৰিব বল বল নহ'লে বিলাপ পয়াৰ গোটেইখিনি আহি ইয়াতে ওলাবহি ওলাবতো ৰাতিপুৱাৰে পৰা ইয়াতে ৰাজসভা পাতি বহি আছে তোমালোক তিৰোতাবিলাকে আমাক কথা পাতি থকাহে দেখা ৰাতিপুৱাৰ পৰা কিমান মানুহৰ কথা শুনিবলগীয়া হ'ল হিচাপ আছে হয় বল খালি এইবোৰৰ মাজত মোৰ কথা এটা শুনিবলৈহে সময় পোৱা নাই তোৰ কথা ৰবি দে তোৰ আকৌ কি হ'ল কিয় মোৰ একো হ'ব নোৱাৰে নেকি হেৰা এই কি হ'ল নেজানো দেও আপোনাৰ কথা বাপেক জীয়েকে ভাল জ্বলাই মাৰে হেৰা কথাটো কি আজি স্কুলত মোৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ লাষ্ট ডেট পইচা দিয়ক দেখিছ ছোৱালীৰ পৰীক্ষা পালেহি মই গমেই পোৱা নাই খবৰ ল'বলৈ সময় থাকিলেহে হেৰা শুনাহি কথাটো কি মাৰ হাতত পইচা নাই ৰ এজনী মই পইচা বিচৰা নাই নহয় হেৰা কি হ'ল হেৰা এইজনী কিমান ডাঙৰ হ'ল দেখিছানে নাই দেখিছা ৰত্ন দেখিছা সেইটোতো মই দিনে ৰাতিয়ে দেখি আহিছো আপুনিহে মন নকৰে ভাত খুৱাই খুৱাই ছোৱালীজনী সৰু কৰি ৰাখিছে জানো বিয়া বাৰুনো কেনেকৈ দিব বিয়া তাইৰ বিয়া নহয় মানে হ'ব লাহে লাহে ঘৰ যোৱাই বিচাৰি আনিব টকা ল দেখিছ ৰত্ন কথা আনি একেবাৰে ঘৰ যোৱাইত পেলালেহি বল এনে বহি থকাতকৈ কোনোবাই কিবা এটা গাও আমাৰ ই কলৈ গ'ল বৰ ভাল গাই নহয় শুনা মই পুতেক আহিছো খুৰাদেউ কি গাও সিদিনা পাঠকে শুনি বৰ ভাল পাইছো বুলি যে কৈছিল সেইটোকে গা আকৌ ধৰিবি চবে